মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশৰ পাঠ 10 ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ এই পাঠটি তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়াকলাপ আছে এই ক্ৰিয়াকলাপবিলাক কৰি দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ। আমাৰ দেশখনৰ নাম ভাৰত। আমি সকলোৱে জানো যে আমাৰ দেশখনৰ নাম ভাৰত। ভাৰতৰ উত্তৰ পূব অংশত আমাৰ ৰাজ্য অসম অৱস্থিত। ভাৰতৰ কোন অংশত অসম ৰাজ্য তেতিয়াহ'লে অৱস্থিত? উত্তৰ পূব অংশত। সম্পূৰ্ণ পূব নহয়, উত্তৰ আৰু পূব অংশ দুইটাক লৈ সেই অংশতে আমাৰ ভাৰতৰ সেই অংশতে আমাৰ অসম ৰাজ্যখন অৱস্থিত। অসমখন পাহাৰ ভৈয়াম, নৈ বিল, গছ-গছনি, জীৱ-জন্তুৰে ভৰা। অসমখন কি হয়? পাহাৰ ভৈয়াম, নৈ বিল, গছ-গছনি, জীৱ-জন্তুৰে ভৰা। এই ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। আমাৰ ৰাজ্যখনৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা? অতি মনোমোহা বুলি কৈছে। অসমৰ সীমাতে দুখন বেলেগ দেশো আছে। অসমৰ সীমাতে থকা তেতিয়াহ'লে দেশ দুখন কি কি? ভূটান আৰু বাংলাদেশ। এতিয়া তলত দিয়া মানচিত্ৰ দুখনলৈ চাওঁ আহা। আমাৰ এই ছবিত দুখন মানচিত্ৰ দেখিবলৈ পাইছোঁ। আমি সেই মানচিত্ৰ কেইখন, এখন হৈছে অসম ৰাজ্যৰ মানচিত্ৰ আৰু আনখন হৈছে আমাৰ দেশ ভাৰতবৰ্ষৰ মানচিত্ৰ। এইখন হৈছে অসমৰ মানচিত্ৰ আৰু এইখন হৈছে ভাৰতবৰ্ষৰ মানচিত্ৰ। এতিয়া আমি অসমৰ মানচিত্ৰত আমি এনেধৰণে পূবত কি আছে দেখিবলৈ পাইছোঁ, পশ্চিমত কি আছে আমি দেখিবলৈ পাইছোঁ। এনেধৰণে ভাগ কৰিছে। এইপিনে আমাৰ মানচিত্ৰত এইপিনে পূব থাকে, এইপিনে পশ্চিম থাকে, এই ওপৰলৈ উত্তৰ আৰু তলৰ ফালে দক্ষিণ। এতিয়া পূবত কি কি আছে? অৰুণাচল প্ৰদেশ, নাগালেণ্ড এনেকৈ আছে। পশ্চিমলৈ বাংলাদেশ, পশ্চিমবংগ আছে। পশ্চিমবংগ এখন ৰাজ্য, তাৰপিছত বাংলাদেশ এখন দেশ। তাৰপিছত উত্তৰত কি আছে? ভূটান, অৰুণাচল প্ৰদেশ। উত্তৰত এখন দেশ আছে ভূটান আৰু ৰাজ্য হিচাপে কি আছে? অৰুণাচল প্ৰদেশ। দক্ষিণত কি আছে? ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ এইবিলাক ৰাজ্য আছে। এতিয়া লিখোঁ আহা। ওপৰৰ ভাৰতৰ মানচিত্ৰখনলৈ চাই অসম ৰাজ্যখন চিনাক্ত কৰা আৰু লিখা। আমি এই ভাৰত দেশখনৰ ক'ত দেখিছোঁ? আমি উত্তৰ পূব দেশত এনেকৈ হাতৰ দৰে এটা অংশতে, হাতখনৰ দৰে এটা অংশ দেখিবলৈ পাইছোঁ। এই অংশটোৱেই হৈছে অসম। এই ৰাজ্যখনেই হৈছে আমাৰ ৰাজ্য অসম। এতিয়া কৈছে অসম ভাৰতৰ কোন দিশত অৱস্থিত? অসম ভাৰতৰ কোন দিশত আছে? উত্তৰ পূব দিশত আছে। অসমৰ কোন কোন দিশত কি কি ৰাজ্য বা দেশ আছে? পূব দিশত। এইবোৰ লিখিব লাগিব আমি। পূব দিশত কি আছে? পূব দিশত অৰুণাচল আৰু নাগালেণ্ড। পশ্চিম দিশত কি আছে? দেশ হিচাপে বাংলাদেশ লিখিব লাগিব আৰু ৰাজ্য হৈছে পশ্চিমবংগ। এই দুখন ঠাই আছে। উত্তৰত আছে কি? উত্তৰত আছে আমাৰ ভূটান, অৰুণাচল প্ৰদেশ আছে। আমি ইয়াত লিখিব লাগিব। আৰু দক্ষিণত কি আছে? দক্ষিণত আছে ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰ। দক্ষিণত আছে ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰাম। এতিয়া মন কৰিবা, পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, নদ-নদী আদিৰ ওপৰত ভিত্তি কৰি অসমক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। আমাৰ পৰ্বত, পাহাৰ, মালভূমি, উপত্যকা, নদ-নদী আদিৰ ওপৰত ভিত্তি কৰি অসমক প্ৰধানকৈ তিনিটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। এতিয়া এই তিনিটা প্ৰাকৃতিক বিভাগনো কি কি? প্ৰথমটো দিছে কটো, ব্ৰহ্মপুত্ৰ উপত্যকা। খ, কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল। গ, বৰাক উপত্যকা। এই তিনিটাই হৈছে অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ। এতিয়া জানি লওঁ আহা সমভূমি। সমভূমিনো কি? এতিয়া আমি জানিব লাগিব। সমভূমি কি? পৰ্বত, পাহাৰ নথকা, য'ত পৰ্বত পাহাৰ নাই, আহল বহল ভূমি বা অঞ্চলেই সমভূমি। মনত থাকিব, পৰ্বত পাহাৰ নথকা, আহল বহল সমতল ভূমি বা অঞ্চলেই সমভূমি। উপত্যকানো কি? দুশাৰী পৰ্বত বা দুই উচ্চ ভূমিৰ মাজৰ নামনি অংশত এখন নৈ বা উপনৈয়ে সৃষ্টি কৰা সমতল ঠাই হৈছে উপত্যকা। দুশাৰী পৰ্বত
দুহাৰী পৰ্বত বা দুই উচ্চ ভূমিৰ মাজত। দুটা দুহাৰী পৰ্বত বা দুটা উচ্চ ভূমিৰ মাজত থাকিব লাগিব। এই দেখিছানে এইটো উপত্যকা হয়। আমি ইয়াত ধুনীয়াকৈ দিছে পৰ্বত, হয়নে? পাহাৰ এই ওখ অঞ্চলৰ মাজত এইফালেই তোমাৰ পাহাৰ আছে, তাৰ মাজতে এটা উপত্যকা হৈছে। এইটো এইফালে আছে, এইপিনে আছে, তাৰ মাজতে এটা কি হৈছে? উপত্যকা গঠন হৈছে। দুহাৰী পৰ্বত বা দুই উচ্চ ভূমিৰ মাজত নামনি অংশত, নামনি মানে তললৈ থকা অংশত এখন নৈ বা উপনৈয়ে সৃষ্টি কৰা সমতল ঠাই হৈছে উপত্যকা। তাৰপিছত আহিছে মালভূমি। ইয়াত মালভূমি ক'ত আছে? ছবিখনত এইটো হৈছে মালভূমি। বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটো কিছুমান সমান ভূমিভাগী, কিন্তু উপত্যকাতকৈ কিন্তু ওখ হ'ব দেই। বহু ঠাই জুৰি আছে, ওখ আৰু উপৰিভাগটো কিছু সমান ভূমিভাগেই হৈছে মালভূমি। আকৌ পাহাৰ, বহু ঠাই জুৰি গছ গছনিয়ে ভৰা উচ্চ শিলাময় অংশ হয়, শিলেৰে ভৰপূৰ। বহু ঠাই জুৰি তাত গছ গছনিও আছে, সেই গছ গছনিয়ে ভৰা উচ্চ শিলাময় অংশটোৱে হৈছে পাহাৰ। তাৰপিছত আহিছে পৰ্বত, পাহাৰতকৈ ওখ আৰু বহু দূৰ বিয়পি থকা শিলাময় অংশ। মন কৰিবা যে পাহাৰ আৰু পৰ্বতৰ মাজত পাৰ্থক্য কি বুলি ক'লে আমি ক'ব লাগিব যে পৰ্বত পাহাৰতকৈ ওখ, পাহাৰ কিন্তু পৰ্বততকৈ চাপৰ, হয়নে? আৰু বহু দূৰ বিয়পি থকা পাহাৰতকৈ ওখ, বহু দূৰ বিয়পি থকা শিলাময় অংশ। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয় হয়। পাহাৰো থিয় হয়, কিন্তু পৰ্বতৰ ঢালবোৰ আৰু বেছি থিয় হয়। সেই কথাটো আমি মনত থ'ব লাগিব। তাৰপিছত আহিছে নৈ বা নদী। কোনো পৰ্বতত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগ আৰু তাৰ নিৰ্দিষ্ট দীঘলীয়া গতিপথেই হৈছে নৈ বা নদী। মন কৰিবা, কোনো পৰ্বতত বা পাহাৰত ক'ত উৎপত্তি হয় নৈ? তেতিয়াহ'লে নৈ পৰ্বত বা পাহাৰত উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ কোনো সাগৰ বা হ্ৰদত গৈ পৰা পানীভাগ বা তাৰ নিৰ্দিষ্ট দীঘলীয়া গতিপথ হৈছে নৈ বা নদী। উপনৈনো কি? কোনো পৰ্বত পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজেৰে বৈ কোনো নৈত পৰা পানীভাগ আৰু দীঘলীয়া গতিপথে হৈছে উপনৈ। এতিয়া নৈ আৰু উপনৈ, আমি এতিয়া ব্ৰহ্মপুত্ৰ এখন নৈ। এতিয়া আকৌ তাৰ কিছুমান উপনৈ আছে নহয়, দিচাং, দিখৌ, এইবিলাক হৈছে তাৰ উপনৈ। এতিয়া নৈ সাধাৰণতে উপনৈবিলাক গৈ ক'ত পৰে? নৈত পৰে। মন কৰিবলগীয়া কথা। অসমৰ মাজে বহু নৈ উপনৈ বৈ গৈছে, সেয়ে অসমক নদীমাতৃক ৰাজ্য বুলি কোৱা হয়। অসমক কিয় নদীমাতৃক ৰাজ্য বুলি কোৱা হয়? অসমৰ মাজেৰে বহু নৈ উপনৈ বৈ গৈছে, সেয়ে অসমক নদীমাতৃক ৰাজ্য বুলি কোৱা হয়। অসমৰ প্ৰধান নৈ দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। চুবুৰীয়া ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ পৰা অনেক উপনৈ বৈ আহি এই নৈ দুখনত পৰিছে। আমাৰ চুবুৰীয়া ৰাজ্য, যেনে চুবুৰীয়া ৰাষ্ট্ৰ আৰু ৰাজ্যসমূহৰ পৰা, চুবুৰীয়া ৰাজ্য যেনে নাগালেণ্ড, অৰুণাচলৰ পৰাও কি হয়? এই নৈ দুখনত, ব্ৰহ্মপুত্ৰ, বৰাকত বিভিন্ন ধৰণৰ উপনৈ। এতিয়া দিখৌ নৈখনে ধৰা হওক, আমাৰ ব্ৰহ্মপুত্ৰৰ উপনৈ, এইখন আমাৰ চুবুৰীয়া নাগালেণ্ডৰ পৰা উৎপত্তি হৈছে, হয়নে? ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোৱে ব্ৰহ্মপুত্ৰ উপত্যকা। এতিয়া ব্ৰহ্মপুত্ৰ নদী আৰু তাৰ যিবিলাক উপনৈ আছে, সেই উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক ব্ৰহ্মপুত্ৰ উপত্যকা বোলে। আনহাতে বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমভূমি অঞ্চলটোক বৰাক উপত্যকাৰ নামেৰে জনা যায়। এই দুই উপত্যকা অঞ্চলৰ মাজতেই কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চলটো অৱস্থিত। এই দুই উপত্যকা অঞ্চলৰ মাজত, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত কি হয়? কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চলটো অৱস্থিত। তাৰপিছত আহিছো কি? অসমৰ প্ৰাকৃতিক বিভাগবিলাকলৈ। অসমৰ প্ৰাকৃতিক বিভাগ দেখুৱাই ইয়াত এখন মেপ দিয়া হৈছে, এটা বিশেষকৈ প্ৰাকৃতিক বিভাগবিলাক দেখুৱাবলৈ। এতিয়া আমি প্ৰধান প্ৰাকৃতিক বিভাগ কি হৈছে? ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, সেই যিবিলাক হালধীয়া অংশৰে চিনাক্ত কৰা হৈছে, ইয়াত ধুনীয়াকৈ দি দিছে ব্ৰহ্মপুত্ৰ অঞ্চল। এইবিলাক আমি যিবিলাক হালধীয়া দেখিছো, সেইবিলাক ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল। আৰু যিটো সেউজীয়া অঞ্চল, সেউজীয়াকে আমি দেখিছো যে এটা বৰাক উপত্যকা অঞ্চল। পাহাৰীয়া অঞ্চল, এই যিবিলাক আমি পিংক কালাৰ দেখিছো, আমি
গোলপীয়া কালাৰ দেখিছোঁ যে ৰংবিলাক দেখিছোঁ, এইটো হৈছে পাহাৰীয়া অঞ্চলক অন্তৰ্ভুক্ত কৰিছে। আৰু এই 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 যিটো দেখুৱাই আছে মেপত, যিটো এই সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিছে, এইটো নৈ বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছে। এতিয়া দেখোঁ আহা, ওপৰৰ মানচিত্ৰখন পৰ্যবেক্ষণ কৰা আৰু লিখা ব্ৰহ্মপুত্ৰ উপনৈকেইখনৰ নাম। এতিয়া এই ব্ৰহ্মপুত্ৰৰ উপনৈবিলাক কোনবিলাক দেখিছোঁ আমি? ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ কোন দেখিছোঁ আমি? মানাহ, সোণকোষ, এইবিলাক কি হয়? জীয়া ভৰলী, কপিলী, ধনশিৰি, হয়নে? ধনশিৰি, সোৱণশিৰি, বুঢ়ী দিহিং, দিবাং, দিহিং, লোহিত, এইবিলাক হৈছে ব্ৰহ্মপুত্ৰৰ উপনৈ। এইটো আমি লিখি ৰাখিছোঁ। আমি কেনেধৰণে লিখিব লাগিব দিয়া আছে। ব্ৰহ্মপুত্ৰ উপনৈকেইখন হৈছে সোণকোষ, মানাহ, কপিলী, জীয়া ভৰলী, সোৱণশিৰি, বুঢ়ী দিহিং, দিহিং, দিবাং, লোহিত, ধনশিৰি ইত্যাদি। এতিয়া আমি এইবিলাক দেখিছোঁ আমি ব্ৰহ্মপুত্ৰৰ উপনৈ। তাৰপিছত বৰাকৰ উপনৈকেইখন, আমি বৰাকৰ উপনৈ আমি ইয়াত দেখিছোঁ। এইখন বৰাক নৈ। ইয়াত লংগাই, ধলেশ্বৰী, সোণাই, এইবিলাক হৈছে বৰাকৰ। সোণাই, ধলেশ্বৰী আৰু লংগাই। এনেধৰণে বৰাকৰ উপনৈকেইখন হৈছে সোণাই, ধলেশ্বৰী আৰু লংগাই। ইয়াতে আমাক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে। এই ক্ৰিয়াকলাপটোত কি দিছে? ক্ৰিয়াকলাপ 1, তুমি বসবাস কৰা জিলাখন কোনটো প্ৰাকৃতিক বিভাগৰ অন্তৰ্গত? তোমাৰ জিলাখনৰ পাহাৰ, মালভূমি আদি উচ্চভূমি আছেনে? নাম লিখি তলৰ তালিকাখন পূৰ কৰা। জিলা, মোৰ নিজৰ জিলাখন কৈছে, তোমালোকৰ জিলা বেলেগ হয়, তোমালোকে নিজে লিখা। মোৰ চৰাইদেউ, মই ইয়াত চৰাইদেউ লিখিব লাগিব। প্ৰাকৃতিক বিভাগ, চৰাইদেউৰ প্ৰাকৃতিক ব্ৰহ্মপুত্ৰ উপত্যকাত পৰিব। নদ নদী, চৰাইদেউত কি হয়? দিচাং নদী হ'ব, হয়নে? তাওকাক, এনেধৰণে বিভিন্ন নৈ আছে। দিৰৈ উপনৈ হয়। এইবিলাক আমাৰ চৰাইদেউ জিলাৰ নদী। তাৰপিছত পাহাৰ, চৰাইদেউ পাহাৰ লিখিব লাগিব। তোমালোকৰ এতিয়া যদি ডিব্ৰুগড় জিলা আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে পৰিব। নদ নদী, বুঢ়ী দিহিং পৰিব, হয়নে? তেনেধৰণে আৰু যি চেঁচা নৈ, এনেধৰণে ডিব্ৰুগড় জিলাত আছে। পাহাৰ কি পৰিব? পাহাৰ ডিব্ৰুগড় জিলাত আছেনে নাই সেইটো লিখিব লাগিব। নিশ্চয় বুজি পাইছা। তোমালোকৰ নিজৰ জিলাখনৰ বিষয়ে তোমালোকৰ ঘৰত মা দেউতাক সুধিবা, নহ'লে বিদ্যালয়ত শিক্ষকক সুধি লৈ কোনটো প্ৰাকৃতিক ভাগটো তোমালোকৰ যদি কি হয় সেইটো সুধিবা। নদ নদী আমাৰনো জিলাখনত কি কি নদ নদী আছে তুমি বাস কৰা, সেইটো জানিবলৈ চেষ্টা কৰিবা। পাহাৰ আছেনে? যদি পাহাৰ নাই লিখিব নালাগে। যদি আছে, কি পাহাৰ আছে তোমালোকৰ ডাঙৰ পৰা জানি লিখিবলৈ যত্ন কৰিবা। এতিয়া আহিছোঁ জনবসতি আৰু বাসস্থানৰ আঞ্চলিক পাৰ্থক্য। জনবসতি আৰু বাসস্থানৰনো কি আঞ্চলিক পাৰ্থক্য আছে? অসমৰ পাহাৰ অঞ্চলতকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভৈয়াম অঞ্চলত জনবসতি ঘন। আমাৰ পাহাৰীয়া অঞ্চলতকৈ ভৈয়াম অঞ্চলত জনবসতি ঘন। কিয় বাৰু? ইয়াৰ মাটি সাৰুৱা, ইয়াত খেতি বাতি ভাল হয় আৰু ইয়াৰ যাতায়াত সুচল। কাৰ্বি আংলং আৰু ডিমা হাছাও অঞ্চলটো ওখ পাহাৰীয়া, ইয়াত জনবসতি কম। মানে মানুহৰ যিটো বসতি, এই মানুহৰ বসতিটো কম বুলি কৈছে। যাতায়াত ব্যৱস্থা সুচল নহয়। খেতি বাতিৰ বাবে এই অঞ্চল বৰ সুবিধাজনক নহয়। পাহাৰীয়া অঞ্চলত মানুহে চাংঘৰ সাজি বসবাস কৰা দেখা যায়। এই পাহাৰীয়া অঞ্চলত মানুহে কি সাজি বাস কৰে? চাংঘৰ সাজি। এই অঞ্চলসমূহৰ প্ৰাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি বনৰীয়া জন্তু, পোক পৰুৱা আদিৰ পৰা ৰক্ষা পাবলৈ চাংঘৰ এক ফলপ্ৰসূ ব্যৱস্থা। আনহাতে ভৈয়ামৰ সঘনাই বানপানী হোৱা নদীৰ দাঁতিকাষৰীয়া অঞ্চলতো মানুহে চাংঘৰ সাজি বাস কৰে। এনে চাংঘৰবোৰ ওখ হোৱাৰ বাবে বানপানী হ'লে ঘৰবোৰ সহজে বুৰি নাযায়। চাংঘৰবোৰ প্ৰধানকৈ খেৰ, বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰা হয়। চাংঘৰবোৰ কেনেধৰণে নিৰ্মাণ কৰা হয় ইয়াত দিয়া আছে। এতিয়া ইয়াত দিছে যে চাংঘৰৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে লিখা। চাংঘৰৰ সুবিধা কি হয়? চাংঘৰ কি হয়? এতিয়া চাংঘৰ তোমালোকে ডাঙৰ পৰা জানি লিখিবা। মই তথাপি কৈ দিছোঁ যে চাংঘৰবিলাকৰ কি হয়? চাংঘৰবিলাকত যেতিয়া বানপানীৰ দৰে আমাৰ প্ৰাকৃতিক দুৰ্যোগ হয়, তেতিয়া আমি সহজে বুৰি নাযায় কাৰণে যথেষ্ট সুবিধা হয়।
কিন্তু চাংঘৰবিলাকত অসুবিধা কি হ'ব পাৰে? ইয়াৰ উপৰিও কি হয়, চাংঘৰৰ বনৰীয়া জন্তু, পোক পৰুৱা আদিৰ পৰা আমি ৰক্ষা পাবলৈ চাংঘৰ এক ফলপ্ৰসূ ব্যৱস্থা। তাৰপিছত কিন্তু চাংঘৰৰ অসুবিধা কি হয়, চাংঘৰত আমি উঠা মেলা কৰিবৰ কাৰণে অকণমান অসুবিধা হয়, অলপ অসুবিধা হয়, এনেধৰণে লিখিবা। তাৰপিছত প্ৰাকৃতিক পৰিৱেশ অনুসৰি অসমৰ মানুহৰ জীৱন ধাৰণ প্ৰণালী। প্ৰাকৃতিক পৰিৱেশ অনুসৰি আমাৰ অসমৰ মানুহৰ জীৱন ধাৰণ প্ৰণালীটো কেনেকুৱা? অসমৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি। অসমৰ লোকসকলৰ প্ৰধান জীৱিকা তেতিয়াহ'লে কি? কৃষি। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ধান, মাহ, সৰিয়হ, শাক পাচলি আদি উৎপাদন কৰে। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত কি খেতি কৰে? ধান, মাহ, সৰিয়হ, শাক পাচলি আদি। এই অঞ্চল দুটাত মৰাপাট, কুঁহিয়াৰ, বাঁহ, এৰী মুগা আদি খেতিও কৰে। বিভিন্ন নদী, বিল, পুখুৰী আদিত যথেষ্ট মাছ উৎপাদন হয়। বহুতো মাছ মৰা বা মাছ পালকে বৃত্তি হিচাপে গ্ৰহণ কৰে। চাহ উদ্যোগ, পশুপালন, হস্তশিল্প, ক্ষুদ্ৰ উদ্যোগ আদিও বহু মানুহৰ জীৱিকাৰ উৎস। কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পাহাৰীয়া অঞ্চলৰ লোকসকলে ঝুম খেতি কৰে। ঝুম খেতি কোনটো কৰে? এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চলত। পাহাৰৰ এঢলীয়া ঠাইৰ হাবি বন কাটি জ্বলাই মাটিভাগত ঝুম খেতিৰ বাবে মুকলি কৰি লোৱা হয়। এনে ঠাইত সাধাৰণতে কোৰেৰে মাটি চহাই কৃষিভূমি তৈয়াৰ কৰে। ইয়াত উদ্যান শস্যৰ খেতিও হয়। উদ্যান শস্য হৈছে বিভিন্ন ফল মূল, আদা, হালধি, ঝাৰু, ঔষধি গছ আদিৰ খেতি কৰা হয়। ক্ৰিয়াকলাপ 2টোত কি দিছে? তোমাৰ অঞ্চলত কৃষকে কি কি খেতি কৰে আৰু কেনেদৰে কৰে পৰ্যবেক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা। তোমালোকৰ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ খেতি কৰে, তোমালোকে নিজে লিখিবা। খেতিৰ নাম ধৰা হওক ধানেই হওক, মাটি কেনেদৰে চহায়, কোৰেৰে যদি কোৰে, নাঙলেৰে যদি নাঙলে লিখিবা, ট্ৰেক্টৰেৰে লিখিবা, ট্ৰেক্টৰে যদি কৰে। খেতি কৰা ঠাইখন পাহাৰৰ নে ভৈয়ামৰ? যদি ভৈয়াম হয় ভৈয়াম লিখিবা, পাহাৰ হ'লে পাহাৰ লিখিবা। মানে তোমালোকৰ সৰিয়হ খেতি কৰিলে ইয়াত সৰিয়হ বুলি লিখিবা খেতিৰ নাম। মাটি ট্ৰেক্টৰে, যদি ট্ৰেক্টৰে লিখিবা। সেইটো তোমালোকে নিজে নিজে পৰ্যবেক্ষণ কৰিবা আৰু লিখিবলৈ যত্ন কৰিবা। প্ৰাকৃতিক পৰিৱেশ অনুসৰি জনগাঁথনি। আমাৰ প্ৰাকৃতিক পৰিৱেশ অনুসৰি জনগাঁথনিনো কেনেকুৱা হয়? অসম বিভিন্ন জাতি, জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী মানুহে বাস কৰে। অসমৰ জনজাতিসকলক ঘাইকৈ পাহাৰীয়া জনজাতি আৰু ভৈয়াম জনজাতি হিচাপে দুভাগত ভাগ কৰা হয়। অসমৰ জনজাতিসকলক কেইটা ভাগত ভাগ কৰা হৈছে? 2টা ভাগত, পাহাৰীয়া জনজাতি আৰু ভৈয়াম জনজাতি। কাৰ্বি আৰু ডিমা হাছাও জিলাত প্ৰধানকৈ পাহাৰীয়া জনজাতি লোকসকল আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰধানকৈ ভৈয়াম জনজাতি লোকে বসবাস কৰে। অসমৰ সকলো জনজাতিৰ নিজৰ ভাষা সংস্কৃতি আছে। অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কি হয়? জনজাতিৰ কি আছে? নিজৰ ভাষা আছে, নিজৰ সংস্কৃতি আছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত অনুসূচিত জাতিৰ উপৰি অন্যান্য জনগোষ্ঠীৰ লোকসকল বসবাস কৰে। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত কি হয়? অনুসূচিত জাতিৰ উপৰিও কি হয়? অন্যান্য জনগোষ্ঠীৰ লোকসকল বাস কৰে। ইয়াত দেখুৱাইছে আমাৰ ছবি দিছে আমাৰ এই কাৰ্বিসকল, এইটো কাৰ্বি জনগোষ্ঠী। ইয়াৰ আমি সাজপাৰটো আমি এই প্ৰত্যেকৰে বেলেগ বেলেগ দেখিছোঁ, হয়নে? ৰাভা, এইটো ৰাভা জনগোষ্ঠী। দেউৰী, মিচিং, আমি বড়ো দেখিছোঁ, ডিমাচা, এনেধৰণে বিভিন্ন জনগোষ্ঠী আমি দেখিবলৈ পাইছোঁ। এতিয়া ক্ৰিয়াকলাপ 3, অসমৰ জনজাতি জনগোষ্ঠীৰ নাম লিখি তলৰ তালিকাখন পূৰ কৰা। মই গোটেইবিলাক নাই দিয়া, মই তোমালোকক কেইটামান জনগোষ্ঠী লিখি দিছোঁ আৰু কিনো ইয়াত যেনেধৰণে দিছে পাহাৰীয়া নে ভৈয়াম লিখিব লাগে, সাজপাৰ, পালন কৰা উৎসৱ লিখিব লাগে। আমি সেইবোৰ লিখি আমি এনেধৰণে ঠিক কৰিব লাগে। মই এনেধৰণে লিখি আহিছোঁ জনজাতি মিচিং, আমাৰ এটা জনজাতি বিশেষভাৱে থকা অসমত বাস কৰা জনজাতি হৈছে মিচিং। পাহাৰীয়া ভৈয়াম জনজাতি কোনটো পৰে? এইটো ভৈয়াম জনজাতিত পৰে, ভৈয়ামত বাস কৰে কাৰণে। সাজপাৰ কি হয়? মিবুগালু, গেৰ, লিনে মচা, গেৰটো মই 2বাৰ লিখি পালোঁ। তাৰপিছত ইত্যাদি, এইকেইটা সাজপাৰ আৰু বিভিন্ন ধৰণৰ পোচাক সাজপাৰ পিন্ধে। তোমালোকে ডাঙৰৰ পৰা জানি লিখিবলৈ যত্ন কৰে। মই এইকেইটাকে লিখি দিছোঁ। পালন কৰা উৎসৱ আলি আই লৃগাং, পৰাগ উৎসৱো পালন কৰে। আলি আই লৃগাংটো মই লিখি দিছোঁ, আলি আই লৃগাং। বড়োটো ভৈয়াম জনজাতি, সাজপাৰ দখনা লিখিছোঁ। পালন কৰা উৎসৱ বৈশাগু, খেৰাই উৎসৱ। তিৱা ভৈয়াম জনজাতি, ইয়াত ভৈয়াম লিখিব লাগিব। সাজপাৰ কাচং, ফাস্কাই, ফালি, ফাগুৰি। পালন কৰা উৎসৱ জংখং পূজা। কাৰ্বি পাহাৰীয়া জনজাতি, পেকক, পেয়াম, পিবা। সাজপাৰৰ ভিতৰত পিবা, চুই, বান, কক। আৰু পালন কৰা উৎসৱ
চমাংকান, হাচাকেকান এইবিলাক হৈছে কাৰ্বিসকল। আৰু বিভিন্ন ধৰণৰ আহোম আছে। আহোমে আমাৰ এটা বৃহৎভাৱে থকা জনগোষ্ঠী হয় আমাৰ অসমত। তেওঁলোকে কি পিন্ধে এইটো তোমালোকে সাজপাৰনো কি পিন্ধে এইটো জানি ল'বা। তাৰপিছত আমাৰ বিভিন্ন আছে, মই তোমালোকক 4টা লিখি দিছোঁ। ৰাভা আছে, দেউৰী আছে, এইবিলাক তোমালোকে শিক্ষকৰ পৰা বা ঘৰত মা দেউতাৰ পৰা জানি লিখিবলৈ যত্ন কৰিবা। মই 4টা তোমালোকক লিখি দিছোঁ। এতিয়া কি কৈছে, অসমৰ বহুতো ঐতিহাসিক কীৰ্তিচিহ্নই ইয়াৰ অতীতক সজীৱ কৰি ৰাখিছে। অসমৰ বহুতো ঐতিহাসিক কীৰ্তিচিহ্নই কি কৰিছে, ইয়াৰ অতীতক সজীৱ কৰি ৰাখিছে। এইবোৰৰ লগত অসমৰ ভূ প্ৰকৃতি, জলবায়ুৰ সাংস্কৃতিক ইতিহাস ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সমতল পাহাৰ, নদী আদিয়ে ঐতিহাসিক কীৰ্তিচিহ্নবোৰ স্থাপত্য কৌশল আৰু সংস্কৃতিৰ গুৰুত্ব নিৰ্ধাৰণ কৰে। এতিয়া সমতল পাহাৰ, নদী আদিয়ে ঐতিহাসিক কীৰ্তিচিহ্নবোৰ স্থাপত্য কৌশল আৰু সংস্কৃতিক গুৰুত্ব নিৰ্ধাৰণ কৰে বুলি কৈছে। এইটো তোমালোকে দেখিছানে? এইটো এটা কীৰ্তিচিহ্ন, এইটো হৈছে ৰংঘৰ শিৱসাগৰ বুলি লিখা আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ শিৱসাগৰৰ ৰংঘৰ আছে। ৰংঘৰ আহোম ৰজাসকলৰ দিনৰ এটা মুকলি ৰংগমঞ্চ। এতিয়া তোমালোকে বিভিন্ন ধৰণৰ ৰংগমঞ্চ আছে দেখিছা। আমাৰ গাঁৱে গাঁৱে চহৰে নগৰে কি হয়, বিভিন্ন ধৰণৰ ৰংগমঞ্চ দেখিবলৈ পাইছানে? এইটো এটা কি হৈছে, আহোমৰ দিনৰ ৰংগমঞ্চ। ইয়াত ৰজাই নাচ গান, সভা সমিতি আদি পাতিছিল। ৰংঘৰ অসমৰ গৌৰৱময় ইতিহাস আৰু সংস্কৃতিৰ এক জীৱন্ত উদাহৰণ বুলি কৈছে। এইটো আমাৰ এটা প্ৰাচীন ঐতিহাসিক কীৰ্তিচিহ্ন ৰংঘৰটো। আকৌ এটা দিছে মাইবঙৰ শিলৰ ঘৰ, তাৰপিছত ডিমা হাছাও। এইটো ক'ত আছে? ডিমা হাছাওত আছে। এই সময়ত মাইবং ডিমাচা কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। মাইবং কি আছিল? ডিমাচা কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। বৰ্তমান ডিমা হাছাও জিলাত প্ৰাচীন শিলৰ এটা মন্দিৰ অৱস্থিত। ইয়াক লংথাইনী নুহ বুলি কোৱা হয়। ই এটা ডাঙৰ শিলৰ পৰা কাটি নিৰ্মাণ কৰাৰ অনন্য স্থাপত্য। মাহু নৈৰ মাজত থকা এই শিলৰ ঘৰে প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্কৰ কথা কয়। তাৰপিছত শ্ৰীসূৰ্য পাহাৰ, গোৱালপাৰা। এতিয়া অসমৰ গোৱালপাৰা চহৰৰ ওচৰত থকা শ্ৰীসূৰ্য পাহাৰ হিন্দু, বৌদ্ধ আৰু জৈন পৰম্পৰাৰ উল্লেখযোগ্য প্ৰত্নতান্ত্ৰিক স্থান। ইয়াত অসংখ্য শিলত কটা ভাস্কৰ্য আৰু স্তূপ আছে। শিৱলিংগ, বৌদ্ধ শিল্পকৰ্ম, বিষ্ণু, দুৰ্গা, জৈন তীৰ্থংকৰ আদিৰ প্ৰতিমূৰ্তি আছে। এইবোৰ অঞ্চলটোৰ ইতিহাস আৰু ধৰ্মীয় দিশৰ কথা সোঁৱৰাই দিয়ে। এইটো ইয়াত ছবি এখন দেখিবলৈ পাইছোঁ, সূৰ্য পাহাৰ, গোৱালপাৰাৰ। লিখো আহা তোমাৰ জিলাখনত থকা কীৰ্তিচিহ্নবিলাকৰ নাম। তোমাৰ জিলাত কি কীৰ্তিচিহ্ন আছে? ধৰা হওক মই শিৱসাগৰ জিলা, মই এতিয়া মোৰ জিলাখনত থকা এটা কীৰ্তিচিহ্ন হৈছে চৰাইদেউ পাহাৰ। তোমালোকৰ নিজৰ নিজৰ জিলাত কি আছে লিখিবলৈ যত্ন কৰিবা। অসমৰ ভৌগোলিক অৱস্থা, বাসস্থান, জীৱন ধাৰণৰ প্ৰণালী, ধৰ্ম, জনগাঁথনি আদিৰ ক্ষেত্ৰত বিভিন্নতা আছে। কি হয়, আমাৰ জীৱন ধাৰণৰ প্ৰণালী মানে ভিন্ন ভিন্ন, সেইটো কথা কৈছে। ধৰ্ম বেলেগ, জনগাঁথনি বেলেগ। সেই কি হৈছে, অসম নানা সংস্কৃতিৰে ভৰপূৰ। প্ৰতিটো জাতি জনগোষ্ঠীয়ে অসমৰ সমাজ আৰু সংস্কৃতিলৈ অৰিহণা যোগাইছে। বিভিন্নতা থাকিলেও ইয়াত সকলো লোকে মিলা প্ৰীতিৰে বসবাস কৰে। এই যে বিভিন্নতা আছে আৰু বিভিন্নতা থাকিলেও কি হয়, ইয়াত সকলো জাতি জনগোষ্ঠীয়ে কি হয়, মিলা প্ৰীতিৰে বসবাস কৰে বুলি কৈছে। এতিয়া দলীয় কাৰ্য দিছে, চোৱাচোন তোমালোকৰ দলীয়ভাৱে কৰিবা। দলত আলোচনা কৰি তলৰ তোমালোকৰ অঞ্চলটোৰ বিষয়ে লিখা। ভূ প্ৰাকৃতিক পৰিৱেশ, সমতল, পাহাৰীয়া। যদি তোমালোকৰ অঞ্চলটো পাহাৰীয়া হ'লে ইয়াত পাহাৰীয়া লিখিব লাগিব, সমতল হ'লে সমতল। এতিয়া নৈ, উপনৈ কি কি আছে তোমালোকৰ অঞ্চলটোত, ইয়াত লিখিব লাগিব। ইয়াত নৈ, উপনৈ। ধৰা হওক বোলা তোমালোকৰ কাষেদি দিচাং গৈছে, দিচাং লিখিবা। যদি বুঢ়ীদিহিং গৈছে, বুঢ়ীদিহিং লিখিবা। বাসিন্দাসকলৰ প্ৰধান জীৱিকা, আমাৰ অসমৰ প্ৰায়বিলাক মানুহৰ প্ৰধান জীৱিকা কৃষিয়ে হয়, ইয়াত কৃষি লিখিবা। যদি ব্যৱসায় হয় তোমালোকৰ অঞ্চলটো, ব্যৱসায় লিখিবা। অঞ্চলটোৰ খেতি বাতি কি খেতি কৰে, ধান বোলে ধান কৰে, সৰিয়হ কৰে, ইয়াত লিখিবা। যাতায়াত ব্যৱস্থা কেনেধৰণৰ আছে, যাতায়াত ব্যৱস্থা কেনেকুৱা,
তোমালোকৰ পথ পৰিবহণ ব্যৱস্থা লিখিব পাৰা। তাৰপিছত যে তোমালোকৰ ৰেল যায় যদি তোমালোকৰ ওচৰৰে, তেতিয়া ৰেল পথ আছে যদি ৰেল পৰিবহণ ব্যৱস্থা লিখিবা। ঘৰ দুৱাৰবিলাক কেনেকুৱা, ঘৰ দুৱাৰবিলাক পকী নে খেৰে বনোৱা, সেইটো তোমালোকে ইয়াত লিখিবা। আৰু প্ৰয়োজন হ'লে তোমালোকৰ শিক্ষকৰ সহায় ল'বা। এতিয়া আমি আহিছোঁ অনুশীলনীলৈ। 1 নম্বৰটো কি দিছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। অসমৰ প্ৰধান নৈ দুখন কি কি? 1 নম্বৰটো দিছে কলং আৰু ডিগাৰু, 2 ব্ৰহ্মপুত্ৰ আৰু বৰাক, 3 নম্বৰ বৰাক আৰু সোৱণশিৰি, 4 দিখৌ আৰু ব্ৰহ্মপুত্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো ব্ৰহ্মপুত্ৰ আৰু বৰাক হ'ব। আমি সেইকাৰণে 2 নম্বৰটো আমি কি কৰিব লাগিব, আমি গোল কৰিব লাগিব এইটো। তাৰপিছত জুম খেতি সাধাৰণতে ক'ত কৰা হয়? খ প্ৰশ্নটো দিছে 1 দিছে। 1 নম্বৰটো কি, সমভূমিত, 2 বনত, 3 পাহাৰৰ এঢলীয়া ঠাইত, 4 নদীৰ মাজত। 3 নম্বৰটো পাহাৰৰ এঢলীয়া ঠাইত। আমি 3টোত শুদ্ধ হয় কাৰণে আমি এইটোত এনেধৰণে দিম। এতিয়া গ প্ৰশ্নটো কি দিছে, নদীৰ দাঁতিকাষৰীয়া অঞ্চলত চাংঘৰ কিয় সাজি লোৱা হয়? 1 বনৰীয়া জন্তুৰ পৰা ৰক্ষা পাবলৈ, 2 বৰষুণৰ পৰা ৰক্ষা পাবলৈ, 3 বনপানীৰ পৰা ৰক্ষা পাবলৈ, 4 ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ। ইয়াৰ প্ৰধান কাৰণটো বানপানীৰ পৰা ৰক্ষা পাবলৈ, সেইকাৰণে 3টো শুদ্ধ। আমি 3টো আমি গোল কৰিব লাগিব। 3টো আমি গোল কৰিব লাগিব। এতিয়া 2 নম্বৰটো কি দিছে, খালী ঠাই পূৰ কৰা। 2 কটো দিছে অসম প্ৰধানকৈ খালী ঠাই দিছে, টা প্ৰাকৃতিক বিভাগত ভাগ কৰা। কেইটা মানে ইয়াত 3টা বুলি 3 লিখিবলৈ অসমক প্ৰধানকৈ 3টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। খ অসমৰ সীমাত দুখন দেশ আছে। ইয়াত 2 সংখ্যাৰো লিখিব পৰা 2খন দেশ আছে। গ অসমৰ জনজাতিসকলক দুটা ভাগত ভাগ কৰা হৈছে। ঘ অসমত অধিক জনবসতি কোন অঞ্চলত পোৱা যায়? এইটো ভৈয়াম অঞ্চলত হ'ব, ভৈয়াম লিখিব লাগিব খালি ঠাই। 3 নম্বৰটো দিছে উত্তৰ লিখা। ক চাংঘৰ কেনেকুৱা ঠাইৰ বাবে উপযোগী? মই উত্তৰবিলাক লিখি দিছোঁ, চোৱাচোন কেনেধৰণে হ'ব। উত্তৰটো কি হ'ব, চাংঘৰ কেনেকুৱা ঠাইৰ বাবে উপযোগী প্ৰশ্নটো উত্তৰটো হ'ব সাধাৰণতে পাহাৰীয়া অঞ্চল তথা ভৈয়ামৰ সঘনাই বানপানী হোৱা নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ বাবে চাংঘৰ উপযোগী। তাৰপিছত খ প্ৰশ্নটো কি, জুম খেতি কেনেকৈ কৰা হয়? 3টো জুম খেতি কেনেকৈ কৰে? পাহাৰৰ এঢলীয়া ঠাইৰ হাবি বন কাটি জ্বলাই মাটিভাগ জুম খেতিৰ বাবে মুকলি কৰি লোৱা হয়। এনে ঠাইত সাধাৰণতে কোৰেৰে মাটি চহাই কৃষিভূমি তৈয়াৰ কৰে। এবাৰ আহিছোঁ 4 নম্বৰ প্ৰশ্নকেইটালৈ। 4 নম্বৰটো সুধিছে ক অংশৰ লগত খ অংশ 8টা নিমিলোৱা। আমি ক অংশৰ লগত খ অংশ যিটো মিলি আছে এইটো মিলাব লাগে। ব্ৰহ্মপুত্ৰ উপত্যকা, ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈয়ে সৃষ্টি কৰা সমভূমি অঞ্চলটোৰ লগত আমি মিলাম। তাৰপিছত কি হয়, বৰাক উপত্যকাটো হৈছে কি হয়, বৰাক নদী আৰু ইয়াৰ উপনৈয়ে সৃষ্টি কৰা সমভূমি অঞ্চল। তাৰপিছত পাহাৰীয়া অঞ্চলটো কি হয়, জনবসতি বাট পথৰ বাবে অসুবিধা। ভৈয়াম অঞ্চল জনবসতি ঘন। তাৰপিছত সূৰ্য পাহাৰ হিন্দু বৌদ্ধ জৈন পৰম্পৰাৰ প্ৰত্নতাত্ত্বিক স্থান। 5 নম্বৰটো কি দিছে, অসমক নদীমাতৃক ৰাজ্য বুলি কিয় কোৱা হয়? উত্তৰটো কেনেধৰণে হ'ব, অসমৰ মাজেৰে বহু নৈ উপনৈ বৈ গৈছে, সেয়ে অসমক নদীমাতৃক ৰাজ্য বুলি কোৱা হয়। এতিয়া 6 নম্বৰটো কি দিছে, অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? উত্তৰটো কি হ'ব, অসমৰ প্ৰধান প্ৰাকৃতিক বিভাগ 3টা। বিভাগ কেইটা হৈছে ক ব্ৰহ্মপুত্ৰ উপত্যকা, খ কাৰ্বি আংলং আৰু ডিমা হাছাও পাহাৰীয়া অঞ্চল, গ বৰাক উপত্যকা। এতিয়া আহিছোঁ 7 নম্বৰ ক্ৰিয়াকলাপটোলৈ। ইয়াত কি দিছে, পাৰ্থক্য লিখা। কত হৈছে নৈ আৰু উপনৈ। ইয়াত নৈ আৰু উপনৈ পাৰ্থক্য এনেধৰণে লিখিম আমি। নৈ আৰু উপনৈৰ পাৰ্থক্য এনেধৰণে লিখি ল'বা। নৈ আৰু উপনৈৰ পাৰ্থক্য। নৈ এনেধৰণে ভাগ কৰি ল'বা, উপনৈ। নৈটো কেনেধৰণে হ'ব, কোনো পৰ্বত বা পাহাৰৰ উৎপত্তি হৈ নানা ঠাইৰ মাজেদি বৈ
কোনো সাগৰ বা হ্ৰদত হৈ পৰা পানীভাগ আৰু তাৰ নিৰ্দিষ্ট দীঘলীয়া গতিপথে হৈছে নদী বা নৈ, যেনে ব্ৰহ্মপুত্ৰ, বৰাক। আৰু উপনদী কি হয়? কোনো পৰ্বত পাহাৰ বা হ্ৰদত উৎপত্তি হৈ নানা ঠাইৰ মাজে বৈ কোনো নৈত পৰা পানীভাগ আৰু দীঘলীয়া গতিপথে হৈছে উপনৈ, যেনে দিচাং, দিখৌ ইত্যাদি। তাৰপিছত খটো পাৰ্থক্য কি লিখিব লাগে? পৰ্বত আৰু পাহাৰ। উত্তৰ, পৰ্বত আৰু পাহাৰৰ মাজত পাৰ্থক্য। পৰ্বত, 1 নম্বৰ, পৰ্বতত কি হ'ব? পাহাৰতকৈ ওখ আৰু বহু দূৰ বিয়পি থকা শিলাময় অংশ। সাধাৰণতে পৰ্বতৰ ঢালবোৰ পাহাৰতকৈ বেছি থিয় হয়, যেনে হিমালয় পৰ্বত। তাৰপিছত পাহাৰটো কি হ'ব? বহু ঠাই জুৰি থকা গছ-গছনিৰে ভৰা উচ্চ শিলাময় অংশ, যেনে জয়ন্তীয়া পাহাৰ। গটো কি হয়? মালভূমি আৰু সমভূমিৰ মাজত পাৰ্থক্য লিখিব লাগে। মালভূমি আৰু সমভূমি। মালভূমি আৰু সমভূমিৰ পাৰ্থক্য এনেকৈ ওপৰত ধুনীয়াকৈ লিখি ল'বা। মালভূমি, ইয়াত সমভূমি দুটা ভাগ কৰি ল'বা। মালভূমি 1, বহু ঠাই জুৰি থকা ওখ আৰু উপৰিভাগটোৰ কিছু সমান ভূমিভাগেই মালভূমি। সমভূমিটো কি হয়? পৰ্বত পাহাৰ নথকা আহল বহল সমতল ভূমি বা অঞ্চলেই সমভূমি। আজিৰ পাঠ ইমানেই। পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম। ধন্যবাদ।